নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ পক্সো আইন। পক্সো আইনৰ বিষয়ে আমি জানিব লগা আছে। পক্সো আইন মানে কি হয়? প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স। প্ৰটেকশ্যন মানে হ'ল ৰক্ষা কৰা, আৰু চিলড্ৰেনক মানে শিশুক 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিব লাগে ছেক্সুৱেল অফেন্স। ছেক্সুৱেল অফেন্স মানে কি? এইটো আপোনাৰ প্ৰতিজন মাক বাপেকে জানি লোৱাটো প্ৰয়োজনীয়তা আছে। সকলো মাক বাপেক, যিমান মাক বাপেক আছে, মাক বাপেকে এটা কথা ল'ৰা ছোৱালীক শিকাই দিব লাগে। ছোৱালীক, বিশেষকৈ ছোৱালীক, ল'ৰাকো শিকাব পাৰে। ছোৱালীক ক'ব লাগে যে যিকোনো মানুহে তোমাৰ যদি টপিনাত চুই দিয়ে বা তোমাৰ যদি বুকত টিপি দিয়ে, ছোৱালীৰ কথা কৈ আছোঁ, বা তোমাৰ যদি যৌনিত মানে হাতটো লগাই দিয়ে, তেতিয়া তুমি লগালগ মোক কৈ দিবা। মানে মাকক ক'ব লাগে, মাকে এইটো ছোৱালীক শিকাব লাগে। কাৰণ কিয়? এইটোৱে ছেক্সুৱেল অফেন্স হয়। মানে ছেক্সুৱেল অফেন্স মানে হ'ল আপোনাৰ যিটো মানে যৌন অংগ। যৌন অংগ বুলি ক'লে আপোনাৰ টপিনা, বুকু বা এইবিলাক আহি যায়। সেইবিলাকত যদি কোনোবা মানুহে, পৰিয়ালৰ মানুহে হওক বা কোনোবা বেলেগ মানুহে হওক বা যোনে হওক, চুলে মানে সেইটো অফেন্স। আৰু সেইটো অফেন্স মানে অপৰাধ। সেইটো ছোৱালীজনীয়ে লগালগ মাকক জনাব লাগে, আৰু মাকে লগালগ সেইটো গোচৰ দিব লাগে, মানে অভিযোগ দিব লাগে পুলিচত। কাৰণ সেইটোৰ কাৰণে বনোৱা হৈছে পক্সো আইনটো। এইটো 2012 চনত বনাইছে। তো মাক বাপেকে ছোৱালীক শিকাই দিব লাগে, বা ছোৱালী শিকি গ'লে যদি কোনোবাই যদি টপিনাত চুই দিয়ে বা কিবা বুকুত টিপি দিয়ে, আহি মাকক কৈ দিলে, মাকে অভিযোগ দিলে। অভিযোগ যদি সঁচা প্ৰমাণিত হয়, তেতিয়া দোষী সাব্যস্ত হ'লে, আৰু মানে যিজনে যদি টপিনাত টিপি দিয়ে, আচ্ছা, এতিয়া তাতো কিছুমান এংগেল থাকিব। কাৰণ কিয়? সেইটো দোষী সাব্যস্ত হ'বলৈ আপুনি প্ৰমাণ দিব লাগিব। যদি প্ৰমাণ দি দিয়ে, তেতিয়াহ'লে সেইজন জেলত যাব, জেলত যোৱাটো নিশ্চিত। আচ্ছা, এইটো হ'ল। তো এইটো হ'লে মানে বিশেষকৈ হ'ল ইয়াত এৱাৰনেছটো মেইন হ'ল। মানে ছোৱালীক, মানে প্ৰতিজন ছোৱালীক মাকে ক'বই লাগে কথাখিনি। তাৰপিছত এতিয়া আহোঁ আপোনাৰ পক্সো আইনত কোন কোন ফচিছে। পক্সো আইনত আপোনাৰ এইটো পবিত্ৰ পৰীক্ষিত ৰাইডঙীয়া, সি ফচি গ'ল। কাৰণ তাৰ ছোৱালীজনী 18 বছৰৰ তলত আছিলে। তাৰপিছত আপোনাৰ সংগীতা দত্ত নামৰ এজনী ডক্তৰ আছিলে, চিকিৎসক, মনোৰোগ বিশেষজ্ঞ, চাইকিয়াট্ৰিক স্পেচিয়েলিষ্ট, সকলোৱে চিনি পায়। তেওঁ মানে পক্সো এক্টত ফচি গৈছে। কাৰণ কিয়? তেওঁ ফ্লেটৰ ওপৰত এজনী ছোৱালীক ৰ'দত বান্ধি থৈ দিছিলে। বান্ধি থৈ দিওঁতে ওচৰ চুবুৰীয়া যিবোৰ মানুহ, তেওঁলোকে মানে ক'বলৈ ভয় কৰে, সাহস নকৰে। তো তাৰপিছত তাত মানে এজন দিল্লীৰ ল'ৰা আছিলে, দিল্লীৰ ল'ৰাজন আৰু ভয় নকৰে। মানে সি মানে ভিডিঅ' বনাই দিলে। ভিডিঅ' বনাই লগালগ সেইটো মানে হেৰি হৈ গ'ল, গোচৰটো দি দিলে। গোচৰটো দিয়াৰ লগে লগে ডক্টৰ সংগীতা দত্ত, চাইকিয়াট্ৰিক স্পেচিয়েলিষ্ট, জেলত গুচি গ'ল। সেইটো বাতৰি ওলাই গৈছে, চবে জানে। নেক্সট আহি গ'ল আপোনাৰ আমাৰ অসমৰ CM ডক্টৰ হিমন্ত বিশ্বা শৰ্মা। তেওঁৰ লগত এটা হৈছিলে, মই কৈ আছোঁ কাহিনীটো। মানে তেওঁৰ জীয়েকৰ নাম হ'ল সুকন্যা বিশ্বা শৰ্মা। এই সুকন্যা বিশ্বা শৰ্মা মানে বাপেক যেতিয়া ঘৰত আহি সোমায়, তেতিয়া জীয়েকে মানে দৌৰি গৈ বাপেকক সাৱটি ধৰে। এইটো স্বাভাৱিক কথা, সকলোৰে হয়। তো সেইটো ফটো মানে বাপেকে নিজৰ ফেচবুক একাউণ্টত আপলোড দিছিলে। সেই ফটোখন কোনোবা এজন সাংবাদিকে, মই নামটো পাহৰিলোঁ, তেওঁ মানে এডিট কৰি সেইটো মানে তেওঁৰ মানে কোনোবা ছোৱালীৰ লগত তেওঁৰ মানে তেনেকুৱা কৰে বুলি দেখাব বিচাৰিছিলে, দেখাইছে। তাৰে পিছত সেইটো লগালগ মানে CM-এ সেইটো হেৰি কৰিলে, সাংবাদিকজনৰ ওপৰত পক্সো আইনত ফচি গ'ল সাংবাদিকজন, নামটো পাহৰি গ'লোঁ মই। তো সেইটো মানে বাপেক জীয়েকৰ ফটোখনকো মানে সি এনেকুৱা কৰি দিছে। মানে কিমান বদমাছ, মানে ধুৰন্ধৰ মানুহ থাকে। তো এইবোৰ চলি থাকে। তাৰপিছত আহিল পৰীক্ষিত ৰাইডঙীয়া আৰু এই ছোৱালীজনী হ'ল আপোনাৰ বেগম উপাধি। ইয়াত মানে আৰু এটা টুইষ্ট আছে। যদি ল'ৰাজন মুছলিম
হ'লে হয় আৰু ছোৱালীজনী যদি হিন্দু হ'লে হয় তেতিয়াতো আৰু ঘটনাটো বেলেগ এংগেল পাই গ'লে হয়, বেলেগ ফালে গুচি গ'লে হয়। কিন্তু হৈ গ'ল আপোনাৰ ছোৱালীজনী মুছলিম বেগম। আৰু এই ছোৱালীজনীৰ মাক বাপেকে শিকাব লাগে। সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ। ছোৱালীজনী আপোনাৰ শিমলুগুৰি আৰু ল'ৰাজন হ'ল পৰীক্ষিত ৰাইডঙীয়া হ'ল নাজিৰা আপোনাৰ দেওধাই পথৰ আপোনাৰ ONGC কৰ্মচাৰী। আচ্ছা, ইয়াত ছ'চিয়েল মেছেজটো কি? ছ'চিয়েল মেছেজটো হ'ল প্ৰতিজন অভিভাৱক পিতৃ মাতৃয়ে নিজৰ ছোৱালীক সজাগতা কৰক, তেতিয়াহে এই ঘটনাটো ৰোধ পাব। মই সেইকাৰণে এটা বিষয়ত লাগি আছোঁ। কাৰণ কিয় আমাৰ সমাজত কি হয়, মানুহে কথাবোৰ বাতৰিবোৰ চাই আকৌ পাহৰি যায়। 20 বছৰ আগত কি হৈছিল, মই যদি ইয়াত ধৰক ইয়াত মই চিৰিয়াখানাত আছোঁ, ইয়াত ধৰক মানুহ আহি থাকে, এই মানুহবিলাকক কোনোবা এজনক যদি মই গৈ কিনে সুধি দিওঁ যে 20 বছৰৰ আগত হোৱা ঘটনা এটা কওকচোন, ক'বই নোৱাৰিব। কাৰণ মনত নাথাকে, পাহৰি যায়। 5 দিন আগত হোৱা ঘটনা পাহৰি যায়। তো এইটো আমাৰ মানে স্বভাৱ। আমি এইটো সলনি কৰিব লাগে আৰু আমি প্ৰতিটো ঘটনাৰ মানে প্ৰতিক্ৰিয়া দিয়াৰ লগতে তাৰ মানে কাৰ্যকৰী কৰিব লাগে। কাৰ্যকৰী এইটোৱে, নিজৰ ল'ৰা ছোৱালীক আপুনি ছোৱালীক শিকাই দিয়ক, এইটোৱে কাৰ্যকৰী। আপুনি ছোৱালীক কওক যে কোনোবাই যদি এনেকুৱা চুই দিয়ে মোক জনাই দে। পাৰিলে মোবাইল কেমেৰা চবৰ হাতত থাকে, কেমেৰা অন কৰ, ভিডিঅ' এটা বনাই দে, দেখাই দে যে চাওক এইজনে মোৰ টপিনাত টিপি দিয়ে, দেখাই দে। বাছ সি লগালগ দোষী সাব্যস্ত হৈ যাব। সাব্যস্ত হ'লে সি জেলত গুচি যাব, হৈ গ'ল। এইটোৱে পক্সো আইন। তো এইবোৰ কথা মানে আমাৰ সমাজত বিশ্লেষণ কৰা মানুহৰ অভাৱ। মই যেনেকুৱা ভিডিঅ' বনাই আছোঁ এনেকুৱা বেলেগ ইউটিউবাৰবিলাকেও বনাওক। চবেতো ইউটিউব চেনেল খুলি বহি আছে, এইবিলাক ভিডিঅ' বনাওক অলপ। ঠিক আছে, ধন্যবাদ।